নলবাৰী জিলা বিকলাংগ সন্থাৰ উদ্যোগত আৰু ইণ্ডিয়ান অইলৰ সহযোগত আজি নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানত এখন সভা অনুষ্ঠিত হয় আৰু এই সভাত বিকলাংগসকলক বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয়। নলবাৰী জিলা বিকলাংগ সন্থাৰ সভাপতি মজমিল আলী, সম্পাদক কমল ডেকা, লগতে এলিমকোৰ জীৱন চন্দ্ৰ বৈশ্য, HR অৰবিন্দ কুমাৰ ৰামটেকে, সঞ্জীৱ কুমাৰ হুজুৰী, সৰ্ভাগ্য কৃষ্ণ, ৰুণু ডেকা, সিদ্ধান্ত মহাপাত্ৰ, মুনিশ সিং, অমলেশ কলিতা, জয়ন্ত শৰ্মা, উমেশ দাস, আনসুল হক, দীপ্তি বৰ্মন উপস্থিত থাকে। নলবাৰী জিলা দিব্যাংগ সন্থাৰ অন্তৰ্গত নলবাৰী জিলা দিব্যাংগসকলৰ 699 জন লোকক দিব্যাংগৰ সঁজুলি বিতৰণ কৰা হয়। আজি 699 গৰাকী দিব্যাংগক ট্ৰাইচাইকেল, হুইল চেয়াৰ, ষ্টে, কাণৰ মেচিন, ব্লাইণ্ড ষ্টিক প্ৰদান কৰা হয়। আমাৰ CSR স্কিমৰ আণ্ডাৰত আজি তাৰমানে 699 নাম্বাৰছ তাৰমানে বেনিফিচিয়াৰী আছে আৰু সেই হিচাপে সকলোৰে নামত এটা হেৰি আছে, ইকুইপমেণ্ট আছে। যেনেকৈ ধৰি লওক এজন বয়সীয়াল মানুহ, তেওঁ খোজ কঢ়াৰ কাৰণে ষ্টিক আছে। ষ্টিকটো খুব স্পেচিয়েল ষ্টিকটো ধৰি ধৰি গৈ থাকিলে তেওঁৰ ভাগৰ লাগিল, তেওঁ কি কৰিব? সেই ষ্টিকটোৰ থ্ৰুদি তেওঁ তাত বহিব পাৰিব, তাৰমানে ষ্টিক প্লাছ চেয়াৰ। গতিকে সেই এটা বস্তু তাৰমানে দিয়া হৈছে। সেইটোত তাৰমানে বিকলাংগ বুলি নহয়, এইটো যিবিলাক আমাৰ ছিনিয়ৰ চিটিজেন আছে তেওঁলোকক ৰিকুৱাৰমেণ্ট হিচাপে দিয়া হৈছে। আৰু এজন ছিনিয়ৰ চিটিজেন আহিছিলে, এওঁলোকৰ তাৰমানে নেক প্ৰব্লেম আছে, নীল প্ৰব্লেম আছে, তেওঁলোকক তেনেকুৱা ধৰণৰ বস্তু দিয়া হৈছে যাতে আমাৰ ছিনিয়ৰ চিটিজেনখিনি ভালকৈ চলিব পাৰে, সেইটোৰ কথা আমি চিন্তা কৰি পেলাই এইটো দিয়া হৈছিলে। আৰু আমাৰ যিটো হুইল চেয়াৰ দিয়া হৈছে, হুইল চেয়াৰ যিবিলাক তাৰমানে বিকলাংগ আছে তেওঁলোকেও যেন বাহিৰৰ দুনিয়াৰ লগত এটা টাচত থাকিব পাৰে, অলপ মন চন ভাল লাগিব, সেইকাৰণে হুইল চেয়াৰো আমাৰ সেই হিচাপত আছে। গতিকে টোটেল তাৰমানে আমাৰ বস্তুখিনি আছিলে 699। এইটোত তাৰমানে আমাৰ 45 লাখৰ ভিতৰত তাৰমানে এষ্টিমেটটো আছিলে। আৰু এই বস্তুটো তাৰমানে আইডেণ্টিফিকেশ্যনৰ কাৰণে এলিমকোৱে আমাক সহায় কৰিছিলে। এলিমকো এটা গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন আৰু তেওঁলোকে তাৰমানে আৰ্টিফিচিয়েল লিম মেনুফেকচাৰিং কোম্পানী বনাইছিলে গভৰ্ণমেণ্টে, যাতে মানুহখিনি বস্তুখিনি প্ৰপাৰ বস্তুখিনি পায় আৰু ভাল বস্তু পায়। সেই হিচাপতে তাৰমানে এলিমকোক আমি লৈছিলোঁ আৰু এলিমকোৱে তাৰমানে এওঁলোকক সহায় লৈছিলে। NSC নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচ ডিচেবল যিটো সংস্থা আছে গভৰ্ণমেণ্টৰ, তেওঁলোকে তাৰমানে আমাৰ লগত আছিলে। তেওঁলোকে হেল্প কৰিছে মানুহখিনি আইডেণ্টিফিকেশ্যনত, আৰু তেওঁলোকে আইডেণ্টিফিকেশ্যন কৰি পেলাই তাৰমানে আমাক লিষ্টখন দিছিলে এলিমকোৱে আমাক দিছিলে যে এইখিনি বস্তু লাগে, আৰু সেই হিচাপত আমি তাৰমানে টেণ্ডাৰ ফ্লোট কৰি পেলাই এই কামটো কৰিছিলোঁ যাতে বেনিফিচিয়াৰীখিনি সুবিধা হয়। আশা ৰাখিছোঁ বেনিফিচিয়াৰী এইখিনিৰ পৰা বহুত সুবিধা পাব। আৰু এলিমকো গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, তেওঁলোকে টেক কেয়াৰ কৰিব 1 বছৰৰ কাৰণে বস্তুখিনি। যদি কিবা অসুবিধা থাকে আমি জনাবলৈ দিছোঁ। নলবাৰী জিলা বিকলাংগ সন্থাৰ উদ্যোগত আমাৰ গুৱাহাটী এলিমকো আৰু VRCৰ সহযোগত আমি যোৱা 7-8 মাৰ্চত সমগ্ৰ নলবাৰী জিলাৰ বিকলাংগসকলক এটা এছেছমেণ্ট কেম্প কৰা হৈছিলে। আৰু সেই এছেছমেণ্ট কেম্পত তেখেতসকলৰ এলিমকো আৰু VRCৰ মানুহে পুনৰীক্ষণ কৰিছিল, আৰু পুনৰীক্ষণৰ ফলত আজি ট্ৰাইচাইকেল, কোনোবাই ট্ৰাইচাইকেল পাইছে, কোনোবাই হুইল চেয়াৰ, কোনোবাই বেটাৰী চালিত ট্ৰাইচাইকেল, কাণেৰে নুশুনা মানুহখিনি কাণৰ মেচিন ইত্যাদি বিভিন্ন সামগ্ৰী আজি পাব তেখেতসকলে। আৰু কথা হ'ল যে আপোনালোকে জানে যে আমি আটাই বিকলাংগ, গতিকে কোনোবাই ভৰিৰে খোজ কাঢ়িব নোৱাৰে, কোনোবাই কাণেৰে নুশুনে, কোনোবাই চকুৰে নেদেখে। গতিকে আমাৰ যিসকলৰ 2খন ভৰিয়ে নাই তেখেতসকলে বেটাৰী চালিত ট্ৰাইচাইকেল পাবলৈ সক্ষম হৈছে। কাৰোবাৰ অলপ এখন ভৰিৰ প্ৰব্লেম, তেখেতসকলে ট্ৰাইচাইকেল পাইছে। যিসকলে কাণেৰে নুশুনে তেখেতসকলে কাণৰ মেচিন, যিসকলে চকুৰে নেদেখে তেখেতসকলক লাঠি, বা যিসকলে চলাচল কৰিব নোৱাৰে তাৰ বাবে হুইল চেয়াৰ, বিভিন্ন সামগ্ৰী আজি তেখেতসকলক আমাৰ নলবাৰী জিলা বিকলাংগ সন্থাৰ তৰফৰ পৰা তেখেতসকলক কিঞ্চিত হ'লেও আমি কিবা অলপ কৰিব পাৰিছোঁ বুলি আমি ভাবিছোঁ। নমস্কাৰ, মই সদৌ অসম বিকলাংগ সন্থাৰ উপদেষ্টা জয়ন্ত শৰ্মা। আজি নলবাৰী জিলাত এলিমকোৰ জৰিয়তে আমাৰ নলবাৰী সন্থাৰ সহযোগত বিকলাংগ সঁজুলিসমূহ দিয়া হৈছে, আৰু ইয়াত 254খন ইয়াত দিয়া হ'ব ট্ৰাইচাইকেল, হুইল চেয়াৰ, এইবিলাকো যাতে
বিতৰণ হয় ভালদৰে এইটোৱে। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.